ভুয়া অভিযোগৰ বিৰুদ্ধে কণ্ঠশিল্পী দীপশিখাৰ সংবাদমেল শিৱসাগৰৰ নিজা বাসগৃহত সংবাদমেল সম্বোধন কৰে শিল্পীগৰাকীয়ে সামাজিক মাধ্যমত কণ্ঠশিল্পী দীপশিখা বৰাৰ বিৰুদ্ধে উত্থাপন হোৱা ভুৱা অভিযোগ খণ্ডন কৰি স্পষ্টীকৰণ কৰে কণ্ঠশিল্পীগৰাকীয়ে ধুবুৰীত অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে শব্দযন্ত্ৰৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ বিষয়ে মঞ্চতে আয়োজক সমিতিক জানিবলৈ দিছিল কণ্ঠশিল্পীগৰাকীয়ে কণ্ঠশিল্পীগৰাকীয়ে শব্দযন্ত্ৰৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ দৃশ্য ভাইৰেল হৈছিল সামাজিক মাধ্যমত যেটো কণ্ঠশিল্পী গৰাকীয়ে অনুষ্ঠানটোত ব্যক্তিগত শব্দযন্ত্ৰ ব্যৱহাৰ কৰা নাছিল আয়োজক সমিতিয়ে যোগান ধৰা শব্দযন্ত্ৰত অনুষ্ঠান পৰিৱেশন কৰিছিল কণ্ঠশিল্পী গৰাকীয়ে আয়োজক সমিতিয়ে যোগান ধৰা শব্দযন্ত্ৰ গৰাকীয়ে সামাজিক মাধ্যমত কণ্ঠশিল্পী গৰাকীৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ অভিযোগ ভুৱা প্ৰচাৰ চলাইছে শব্দযন্ত্ৰৰ গৰাকীয়ে মই কান্দি কান্দি আয়োজক সমিতিক অভিযোগ প্ৰদান কৰা 50,000 টকা অতিৰিক্ত মাননি বিচৰা সম্পূৰ্ণ মনে সজা কথা এই মন্তব্য প্ৰকাশ কৰিছে এটা কণ্ঠশিল্পী দীপশিখা বৰাই নামনি অসম সাউণ্ড কমিটিক মোৰ বিৰুদ্ধে ভুৱা অভিযোগ দিছিল কিন্তু তেওঁলোকে নিৰপেক্ষভাৱে ঘটনাটো বিচাৰ কৰাৰ বাবে মই নামনি অসম সাউণ্ড কমিটিক ধন্যবাদ জনাইছো আমি সকলো একে পৰিয়ালৰে গতিকে আমাৰ মাজত এনেকুৱা হ'ব নালাগে তেওঁলোকে মোৰ বিৰুদ্ধে মনে সজা অভিযোগ কৰি মোৰ মানহানি কৰিছে এই মন্তব্য প্ৰকাশ কৰিছে এটা কণ্ঠশিল্পী দীপশিখা বৰাই শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট লেংডন বাতৰি প্ৰথমতে সংবাদ কৰ্মীসকলক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো মোৰ ফালৰ পৰা এটি স্পষ্টীকৰণ দিবলৈ আছিলে আৰু আপোনালোকে তাত মোক সহায় কৰি দিয়াৰ কাৰণে বহুত ধন্যবাদ সংবাদ কৰ্মীলৈ আচলতে আজি সংবাদমেলটো মোৰ ওপৰত লগা কিছুমান ফলছ এলিগেশ্যনৰ মই স্পষ্টীকৰণ দিবলৈ আয়োজন কৰিছিলো আৰু য'ত মই কাকো মই এলিগেশ্যন একো লগাব বিচৰা নাই কিন্তু মোৰ ওপৰত বহুতখিনি মিছা অভিযোগ জাপি দিয়া হ'ল আৰু জাপি মোৰ অজ্ঞাতে ছ'চিয়েল মিডিয়াত ইতিমধ্যে প্ৰচাৰ কৰি দিয়া হ'ল মোৰ লগত একো আলোচনা নকৰাকে আৰু সেই কাৰ্যখিনি হৈছিলে যোৱা 24 মে তাৰিখে মোৰ ধুবুৰী চাপৰ হাতীপুতাত মোৰ সংগীতানুষ্ঠান আছিলে আৰু সেই সংগীতানুষ্ঠানত তেখেতলোকে সাউণ্ডৰ কাৰণে তেখেতলোকে নিজে প্ৰভাইড কৰিম বুলি ক'লে যেহেতু তেওঁলোকৰ বাজেট আমাৰ সাউণ্ডৰ লগত বাজেট নিমিলিছিলে সেইকাৰণে তেখেতলোকে নিজে আয়োজন কৰিলে গতিকে আমিও তেখেতলোকে অনুৰোধ ৰক্ষা কৰি যদিও আমাৰ উইদাউট সাউণ্ড যাবলৈ ইচ্ছা নহয় অসুবিধা হয় যথেষ্টখিনি হ'লেও আমি গ'লো তালে তেখেতলোকৰ খাতিৰত আৰু যোৱাৰ পিছত তাত যেতিয়া যিটো সাউণ্ড তেওঁলোকে আয়োজন কৰিছিলে সেই সাউণ্ডটো বিভিন্ন ধৰণৰ কাৰণত তাৰমানে তাত আমি ভালকে অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিলো বহুত ধৰণৰ তাত ফিডবেক মাৰিছে তাৰপিছত অডিয়েন্সে ভালকে শুনা পোৱা নাই আৰু যেতিয়া আমাৰ অনুষ্ঠান চলি আছে প্ৰথমৰ পৰাই দৰ্শকেও অভিযোগ কৰিছে আৰু কমিটিও অভিযোগ কৰিছে যে সাউণ্ড ভাল হোৱা নাই সেইখিনি মোকো কৰিছে আৰু সাউণ্ডৰ মানুহকো গৈ পেলাই তেওঁলোকে অভিযোগ দিছে মই গাই থাকোঁতে মঞ্চৰ পৰাও দেখি আছো সেইখিনি হৈছে তাৰপিছতো অনুষ্ঠান আমি যেনে তেনে পৰিৱেশন কৰি আছো তাৰপিছতে একেবাৰে অনুষ্ঠানৰ আমি 2.5 ঘণ্টা অনুষ্ঠান ইতিমধ্যে কৰিলো আৰু 2.5 ঘণ্টাৰ পিছত সেই ফিডবেক নাই যিটো মানে কাৰ্য চলি আছিলে সেই কামত কিকে মাৰে যে সেই বস্তুটো বহুত বাঢ়ি লাষ্টলে তাৰমানে 2.5 ঘণ্টা অনুষ্ঠান কৰাৰ পিছত আৰু বেছি বাঢ়ি গ'ল গতিকে আমি লাষ্টত অডিয়েন্স আমাক বহুত বেছি গানৰ ৰিকুৱেষ্ট কৰি আছিলে এইটো গাওক সেইটো গাওক আৰু নিদিয়াৰ কাৰণে বেয়া পাইছিলে দৰ্শকসকলে আৰু যিহেতু দৰ্শকসকলে বেয়া পাইছে আমি নিজৰ ফালৰ পৰা ক্লেৰিফিকেশ্যন খিনি মঞ্চত দিব লাগিব যে আমি কিয় গাব পৰা নাই আমাৰ অসুবিধাটো কি হৈছে আৰু সেইটো কাৰণে আমি মঞ্চৰ পৰাই মই খুব নম্ৰভাৱে আৰু ভিডিঅ'টো ইতিমধ্যে ইউটিউবত আছে মই আপোনালোকক দি দিম আপোনালোকে প্ৰচাৰ কৰিব যদি পাৰে তাত সুন্দৰকৈ মই মাত্ৰ অনুৰোধ কৰিছো যে আপোনালোকে দৰ্শকসকলক মই বুজাই কওঁ যে আজি মঞ্চত গাবলৈ আজি বহুত অসুবিধা হৈছে কিয়নো আমি ভালকে শুনিলেহে ভালকে গাব পাৰিম গতিকে মই যদি ভৱিষ্যতে কেতিয়াবা আহোঁ নিজৰ চাউণ্ডে মই নিশ্চয়কৈ সকলোবোৰ গান গাম আজি আপোনালোকৰ অনুৰোধবোৰ মই ৰক্ষা কৰিব পৰা নাই মোক বেয়া নাপাব গতিকে আৰু গোটেই গীত গাই মঞ্চৰ পৰা বিদায় লম অকল সেইখিনি কথাই মই কৈছো এতিয়া সেই সাউণ্ডৰ যিজন ব্যক্তিগতভাৱে সেই সাউণ্ড মই অপাৰেটৰ আৰু সেই সাউণ্ডৰ মালিকক মই কোনো সাউণ্ড এছ'চিয়েশ্যনক দোষাৰোপ কৰা নাই মই নকৰো মই ব্যক্তিগতভাৱে সেই সাউণ্ড অপাৰেটৰজনক কওঁ আৰু সেই সাউণ্ডৰ মালিকক কওঁ তেখেতলোকে সেইখিনি বস্তু তেখেতলোকক অপমান কৰিছো বুলি মোৰ মানে সেই কথাখিনি মই অপমান কৰিলো মই বুজি নাপালো কাৰণ মই সাউণ্ডটো যদি শুনা নাপাওঁ সেইখিনি যদি মোক ক'লেও ভুল হয় তেতিয়াহ'লে মই মোৰ তাত ক'ব লগা একো নাই মই কি মন্তব্য দিম আৰু শুনা নাইতো মই শুনা নাই ক'ব লাগিব বাৰু সেইখিনি কথা গ'ল লাষ্টত মই মঞ্চ বন্ধ কৰাৰ পিছতো আকৌ মই অনুষ্ঠান পৰিৱেশন কৰি থৈ আহিছো কিন্তু সেইখিনি ফুটেজ তেওঁলোকে
ডিস্ট্ৰিবিউট কৰা নাই বা ছ'চিয়েল মিডিয়াত দিয়া নাই আৰু তাৰ পিছতে পিছদিনাটো গম নাপাওঁ যোৱাকালি 26 তাৰিখে মই ছ'চিয়েল মিডিয়াতহে গম পাইছোঁ তেখেতলোকে কোনো ধৰণৰ মোৰ লগত একো ধৰণৰ আলোচনা কৰা নাই ছ'চিয়েল মিডিয়াত চিধা দেখা পাইছোঁ তাত অকল মোৰ ওপৰত এলিগেশ্যন লগাইছে ফল্ছ এলিগেশ্যন যে মই কান্দি কমিটিক বহুত কথা লগাই থৈ আহিলোঁ বুলি কৈছে চাউণ্ডৰ বিষয়ে আৰু মই কান্দি লগাই থৈ অহাৰ কাৰণে চাউণ্ডে পিছত কমিটি মানুহে চাউণ্ডক কিবা পিছত বেয়া ব্যৱহাৰ কৰিছে বুলি কৈছে আৰু তাত সঁচা মিছা মই একো নাজানো কাৰণ মই তাত উপস্থিত নাই মই তেখেতলোকে কোৱা কথাখিনি কৈছে হাতীপুতা কমিটিৰ পৰা বহুতখিনি বেয়া ব্যৱহাৰ কৰিলে তেখেতলোকক আৰু মই লগাই থৈ গৈছো বুলি কৈছে তাৰপিছত সেইখিনি কথা তেখেতলোকে মোক ফল্ছ এলিগেশ্যন দিছে কাৰণ মই কমিটিৰ লগত মই ফোনো কৰিলো মোৰ কল ৰেকৰ্ডিং আছে আপোনালোকে মই গোটেইখিনি দি দিম আপোনালোকে বজাই দিব সেইখিনি কল ৰেকৰ্ডিঙতো মই গোটেইখিনি কথা ক্লিয়াৰ কৰিলো যে মই আপোনালোকক কথা লগাইছিলো নেকি তাৰ উল্টাটো আচলতে হৈছিলে মই উল্টাই কমিটিক কৈহে থৈ আহিছিলো যে টেকনিক্যাল বস্তু কেতিয়াবা এনেকা হৈ যায় মেচিনাৰী বস্তু আপোনালোকে এইবোৰ ধৰি নাথাকিব এইবোৰ হৈ যায় কেতিয়াবা দিয়ক মই সকলোৱে যাতে আমি মোকাবিলা কৰি ওলাই আহিব পাৰোঁ মই সেইটোতে গুৰুত্ব দিছিলো কমিটিয়ে সেইখিনি কথা এডমিট কৰিছে যে আপুনিতো মোক আমাক একো কোৱা নাই আপুনিতো উল্টা এনেকেহে ক'লে সেই গোটেই কল ৰেকৰ্ডিংখিনি আছে তো সেইটো যে মিছা কথা কৈছে সেইটো তাতে প্ৰমাণিত হ'ল তাৰপিছত কৈছে আমাৰ ইমেইল লোৱাৰ পিছতো মাত ওলোৱা নাই বাইদেউৰ মাতটো ভাগি আছিলে এনেধৰণে বহুতখিনি এলিগেশ্যন লগাইছে মোৰ মাত ভগা নাই মই আগদিনা অনুষ্ঠান কৰিছো সেইদিনা অনুষ্ঠান কৰিছো তাৰপিছতো মই 2-3 দিন অনুষ্ঠান কৰি আজিও মোৰ অনুষ্ঠান আছে মই এতিয়ালৈকে মই এনেকে আছো মোৰ মাত ভাগা নাই আৰু যদি বেয়া চাউণ্ড এটা গালে চিঞৰি গাব লগা হয় হৈ যায় কেতিয়াবা আৰু কোনো বেয়া কৰিম বুলি নাহে আচলতে সেইকাৰণে ময়ো তেখেতলোকক তেনেকে দুখাৰো একোৱে কৰা নাছিলো কিন্তু তেখেতলোকে বহুত ফল্ছ এলিগেশ্যন লগায় আৰু কমিটিয়ে তেখেতলোকৰ পৰা 50,000 টকা দাবী কৰিছো বুলি কৈছে এতিয়া কৰিছে নে নাই মই নাজানো এতিয়া কমিটিৰ লগত পাতোতে কমিটিয়ে নাই পতা বুলি ক'লে কিন্তু মোক কওঁতে তেখেতলোকে ডিমাণ্ড কৰিছে বুলি কৈছে এতিয়া কোনটো পক্ষই সঁচা কৈছে মই যেতিয়া নিজে দেখা নাই বা শুনা নাই মই সেইটোত কমেণ্ট কৰিব নোৱাৰো আৰু তাৰপিছত বস্তুটো হ'ল সেই বস্তুটো গৈ পেলাই তেখেতলোকে ছ'চিয়েল মিডিয়াতো দিছে মই অপপ্ৰচাৰ চলাইছে তাৰপিছত গৈ লোৱাৰ আছাম চাউণ্ড এছ'চিয়েশ্যনত তেওঁলোকে কমপ্লেইন কৰিছে আৰু মই ইয়াত লোৱাৰ আছাম চাউণ্ড এছ'চিয়েশ্যনক মই দোষাৰোপ কেতিয়াও নকৰোঁ কাৰণ সেই ব্যক্তিগত মই এই চাউণ্ডৰ মালিকজনক এটা চাউণ্ডৰ সেই ব্যক্তিগতভাৱে সেই চাউণ্ডৰ মালিকজনক আৰু অপাৰেটৰজনকহে মই দোষাৰোপ কৰিব বিচাৰিছো কাৰণ তেওঁলোকে গৈ যিটো কথা কৈছে তেখেতলোকে মানি লৈছে তেখেতলোকে এইটো কথা এবাৰ ভাবিবলৈ আচলতে তেখেতলোকে চাগে নিজৰ মানুহৰ কষ্ট দেখিলে সকলোৱে বেয়া লাগে গতিকে তেখেতলোকে আবেগতে তেখেতলোকে যি ক'লে সেয়াকে সঁচা বুলি ভাবি মিটিং কৰি পেলাই মোৰ লগত এবাৰো আলোচনা নকৰিলে কিন্তু যে এনেকে কৈছিলে আপুনি কান্দি লগাইছিলে নেকি বা আপুনি বেয়া ব্যৱহাৰ কৰিছিলে নেকি আৰু যিবোৰ কথা কৈছে তাৰ একোৱে তথ্য নাই মই বেয়া ব্যৱহাৰ কৰাৰ তথ্য নাই মই কান্দি কথা লগোৱাৰ একো তথ্য নাই সব ফল্ছ এলিগেশ্যন হৈ আছে তাৰপিছতে মোৰ মাত ভাগা কৈছে কিবা কিবি মোৰ মাত ভাগাই নাই অনুষ্ঠান কৰি আছো তাতে বহুত দৰ্শকেও কিছুমান বস্তু শ্বেয়াৰ কৰিছে আপোনালোকে দেখিলে গম পাব মই বেছি গভীৰতালৈ নাযাওঁ মই বিতৰ্ক বিচৰা নাই আচলতে আৰু মোৰ বেয়া লাগিছে সেই কমিটি সেই মানুহকেইজনৰ কাৰণে মই আচলতে মনত দুখ লাগিছে